ৰাইজে ইমান ধুনীয়াকৈ আগবাঢ়ি লৈছে, ইমান গৰমত সকলো আহি ছবিগৃহত উপস্থিত হৈছে। এয়া আমাৰ টিমটোৰ বাবে আৰু গোটেই সমগ্ৰ ছবি জগতখনৰ বাবে বিৰাট গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা খুবেই সুন্দৰ উপস্থাপন আৰু খুবেই নেম অফ ট্ৰিটমেণ্ট বুলি ক'ব পাৰি। সাংঘাতিক কি ক'ম। আমি বঙাইগাঁৱৰ পৰা সমগ্ৰ অসম ভ্ৰমণ কৰিছোঁ, প্ৰতিটো চিনেমা হলত সোমাইছোঁ, ৰাইজৰ আশীৰ্বাদ লৈছোঁ আৰু ৰাইজৰ উৎকণ্ঠা দেখি, ৰাইজৰ ৰিয়েকশ্যন দেখি সাংঘাতিক বেছি উৎসাহী হৈ পৰিছোঁ। কি ক'ম, আশা কৰা নাছিলোঁ। ডেফিনেটলি আমি ভাল কিবা এটা হ'ব বুলিয়ে ভাবিছিলোঁ, কিন্তু ইমান ৰাইজে ইমান মৰম দিব সেইটো কেতিয়াও ভবা নাছিলোঁ। কিন্তু হৈ গ'ল, ৰাইজে সম্ভৱ কৰি তুলিলে। আমাৰ ফালৰ পৰাও খুবেই বেছি কষ্ট কৰা হৈছিলে প্ৰজেক্টটোত, এই কষ্টখিনি সাৰ্থক হৈছে আজি। খুবেই ভাল লাগিছে। ভৱিষ্যত কি কৰিম সেইটো একেবাৰে ঠিক কৰা নাই। কৰিবতো লাগিবই কিবা এখন চিনেমা, যিহেতু এইটোৱে কৰি খাব লাগিব। গতিকে এইখন শেষ কৰোঁ, অকণমান বস্তুবোৰ ঠাণ্ডা হওক, আমি অকণমান জিৰাই সদায় আকৌ নতুন কাম এটা ধৰিম। দৰ্শকসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰি শেষেই কৰিব নোৱাৰো যে ইমান ধুনীয়াকৈ ৰাইজে আঁকোৱালি লৈছে। এয়া দেখিছে, গোটেই লাইন লাগি আছে ৰাইজৰ। গতিকে এই ধৰণে যদি ৰাইজে সঁচাকে মৰম দি যায়, আমাৰ অসমীয়া ছবি জগতখন বহুত সোনকালে বহুত বেছি আগুৱাই যাব পাৰিব। গতিকে এই অসমৰ ৰাইজৰ যে শিল্পীৰ প্ৰতি এই সন্মান আছে, এইটো বহুত ডাঙৰ কথা। আৰু ইয়াত জন্মগ্ৰহণ কৰি আমি বিৰাটে সৌভাগ্যৱান। ৰাইজক আচলতে বহুত বেছি ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ আমাক ইমান বেছি মৰম দিছে। ইমান ৰ'দত আচলতে আমিও ওলাই আহিছোঁ যদিও আমাৰ চিনেমা হিচাপে, কিন্তু তেওঁলোকে চাবলৈ বুলি ওলাই আহিছে, যিটো সময়ত আচলতে বিচনী মাৰি মাৰি মানুহে থাকিব পৰা নাই। চ' তেনেকুৱা এটা গৰমত তেওঁলোক ওলাই আহিছে, আমাক ইমান বেছি মৰম দিছে। তাৰ কাৰণে আমাৰ গোটেই টিমটো হৈ প্ৰত্যেকটো সদস্যকে বহুত বেছি ধন্যবাদ জনাইছোঁ। অসমীয়া ৰাইজক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এখন আমাৰ চিনেমাখন চাবলৈ আহিছে আৰু ইমান ধুনীয়া ধুনীয়া আমাক কমেণ্ট কৰিছে, আৰু তাৰ কাৰণে আমি বহুত বেছি উৎসাহী হৈছোঁ আৰু নতুনকৈ আৰু কিবা কৰিবলৈ তাৰ কাৰণে সাহস পাইছোঁ। তাৰ কাৰণে বহুত বেছি ধন্যবাদ।